মই আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ আৰু সেই ভিডিঅ'টোত মানে এই ছোৱালীজনী নাতিজনী দাঁত পোকে খাইছিলে আৰু উদয় দাদাৰ ওচৰত মানে জাৰি পিনে পোকখিনি উলিয়াইছিলে হয় নাই পোকখিনি উলিয়াই সেই ভিডিঅ' এটা দেখুৱাইছিলোঁ সেই ভিডিঅ'টোত মানে জয়ন্ত গগৈ ডাঙৰীয়া লিখিছে মই কথাটো মানি ল'ব পৰা নাই বুলি লিখিছে মানে বিশ্বাস হোৱা নাই এই পোক যে ওলাইছে সেইকাৰণে মানে আজি তেখেতৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি আজি ভিডিঅ'টো বনাইছোঁ এয়া ছোৱালীজনী মানে আগতে গালখন ওখ হৈ গৈছিলে এতিয়া পোককেইটা ওলাই গ'ল একদম ধুনীয়াকৈ জামৰি গ'ল এতিয়া বিষ নাই বিষ আছে জানো বিষ নাই এতিয়া ন এতিয়া মানে চকলেটটো খালে মানে আকৌ হৈ যাব খালি চকলেটটো নাখাব দেই আৰু আমাৰ ই আইচক্ৰীম খুব খায় আৰু চকলেট খায় সেইকাৰণে মানে দাঁতকেইটা পোকে খাই গ'ল এতিয়াৰ পৰা আজিৰ পৰা নাখায় আৰু ভাল চালি ন আজিৰ পৰা আমাৰ অকল চানা বিস্কুট খাবা আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ আমি যিকোনো ভিডিঅ' দিলেও মানে একদম পূৰা সঠিক ভিডিঅ'টোহে দিওঁ সেইকাৰণে বহুতে মানে কিবা কিবি কমেণ্ট দি দিয়ে সেইকাৰণে ভাল নালাগে নহয় জানো